অনাগত বিটিআৰ নিৰ্বাচনক লৈ সমগ্ৰ বিটিআৰ ৰাজনৈতিক দলসমূহত এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। এখন সভাত আমাৰ প্ৰাক্তন ডেপুটি চিফ শ্ৰীযুত খাম্পা বৰগিয়াৰী ডাঙৰীয়াই মোৰ নাম সামৰি লৈ পেলাই ইউপিপিএল দলত এই 15-16 তাৰিখ এই কেইদিনমানৰ ভিতৰতে যোগদান কৰিব বুলি কোৱা কথাক মই লৈ পেলাই এতিয়া প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। খাম্পা বৰগিয়াৰীৰ বিৰুদ্ধে প্ৰাক্তন উপাধ্যক্ষ তথা বিপিএফ নেতা নেৰচন বড়োৰ প্ৰতিক্ৰিয়া। বিটিআৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিটিআৰ ৰাজনীতিত নেতাৰ আয়াৰাম গয়াৰামৰ ধুমুহাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ বিটিআৰ অঞ্চলত। অলপতে বিপিএফৰ উপসভাপতি খাম্পা বৰগিয়াৰীয়ে বিপিএফ ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰাক লৈ বিটিআৰত এতিয়া চৌদিশে তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমৰীৰ পিছত এইবাৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োৰ প্ৰতিক্ৰিয়া যে তেখেতে যি মানে চিন্তা কৰি ফালে যোৱাকালিৰ এই সভাখনত তেওঁ মোৰ নামটো সামৰি ল'লে আৰু ক'লে যে কেইদিনমানৰ পিছতে তেওঁ মানে ইউপিপিএল দলত যোগদান কৰিব। তেওঁৰ লগতো তেনেকৈ মই কথা আলোচনা মানে পাতিব পোৱা নাই। তেওঁ কি কথা লৈ পেলাই তেওঁ নিজৰ ইচ্ছামতে তেওঁৰ মোৰ নামটো লৈ পেলাই এই ইমান ডাঙৰ সভাত তেওঁ বিবৃতি এটা দিছে। দুৰ্ভাগ্যজনক আজি মই ব্যাখ্যা দিছোঁ তেখেতক। আৰু এই যিটো কথা তেওঁ ক'লে সেইটো ভিত্তি নাই, কাৰণ মই এটা দলৰ লগত জড়িত আছে। হয়, তেওঁলোকে কেইজনমান ব্যক্তিয়ে মোক এপ্ৰ'চ কৰিছিলে বা মোৰ তাত আহি পেলাই কথা আলোচনা তেনেকৈ কৰিছিল, ইউপিপিএল দলৰ লগত যোগদান কৰিলে আপোনাৰ কাৰণে ভাল হ'ব, তেনেকৈ কথাবিলাকক তেওঁলোকে ক'বৰ কাৰণে মোৰ তাত আহিছিল। তো তেনেকৈ অহা বা যিকোনো দলে যাওঁ মানে আহে যায়, আৰু আমিও তেনেকৈ বিভিন্ন দলৰ মানে সতীৰ্থসকলৰ মাজত বা তেনেকৈ বিষয় বিবাহৰ মাজত আমি যাওঁ যে আমাৰ দলৰ লগত যোগদান কৰিব লাগে। ঠিক তেনেকৈয়ে অহা যোৱাবিলাক হৈয়ে থাকে বা কৰি থকাই হয়। কিন্তু আপাতত যিজন ব্যক্তিয়ে এটা দলৰ প্ৰায় মানে আঁতৰি গৈ পেলাই ক'ৰবাত দলত যোগদান কৰিব লাগিলে আগত কিছু কৰণীয় কাম থাকে নিশ্চয় মই জনাত। তো তেওঁ ৰেজিগনেশ্যন এটা দিব লাগিব আগতে। নিজৰ প্ৰায় মানে ক'ৰবাত কোনোবা দলটো মানে বেয়া পাই পেলাই আন এটা দলৰ লগত যোগদান কৰিবৰ কাৰণে যদি বিচাৰিছে, মোৰ জীৱনত মোৰ সময়ততো তেনেকৈ অৱস্থা বা তেনেকৈ ব্যৱস্থা হোৱাই নাই। সোমবাৰে এখন দলীয় সভাত খাম্পা বৰগিয়াৰীয়ে বিটিআৰৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো অতি শীঘ্ৰে ইউপিপিএল দলত যোগদান কৰিব বুলি ইয়াৰ মন্তব্যত জাঙুৰ খাই উঠিছে বিপিএফ নেতা নেৰচন বড়ো। বিপিএফৰ প্ৰাক্তন উপাধ্যক্ষৰ দাবী খাম্পা বৰগিয়াৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্য সম্পূৰ্ণ ভিত্তিহীন। নেৰচন বড়োৱে বিপিএফ ত্যাগ কৰাৰ কোনো ধৰণৰ প্ৰশ্নই নুঠে। আনহাতে নিজ হাতেৰে বিপিএফ দলৰ জন্ম দি বিপিএফৰ আদৰ্শ নীতি উলংঘা কৰি অন্য দলত যোগদান কৰা নেতাসকলক পুনৰ বিপিএফলৈ আহিবৰ বাবে আহ্বান প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োৰ। বিটিআৰত পুনৰ বিপিএফ দলে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে নেৰচন বড়োৱে। আজিলৈকেতো মই বিপিএফতে কাম কৰি আছোঁ। যোৱাকালিলৈকে মই 24 ঘণ্টাই বুলি ক'ব লাগিব। যোৱাকালি বিয়াৰ লগতো সংগতি ৰাখি আৰু আমাৰ বড়োলেণ্ড ডে একৰ্ড চেলিব্ৰেশ্যন আছিলে, একৰ্ড ডে চেলিব্ৰেশ্যন আছিল, তাতেও মই সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰিছোঁ। আৰু আমাৰ যিখিনি কৰ্মী কাৰ্যকৰ্তা আছে, বিষয়ববীয়া আছে, নেতৃবৰ্গ আছে, তেখেতসকলৰ লগত আজিৰ তাৰিখলৈকে কোনো এটা দলৰ লগত সংগতি ৰাখি পেলাই আন দললৈ মই মানে যাবৰ কাৰণে কিবা এটা কথা আলোচনা তেনেকৈ কৰা হোৱাই নাই। গতিকে এই ভিত্তিহীন কথাবিলাকক মই আজি ধিক্কাৰ দিছোঁ। যে যি মানে ব্যক্তিয়ে মোৰ নামটোৱে ভালদৰে ক'ব জানা যে যোৱাকালি কি নাম আছিল বুলি কৈছিল, আৰু নেৰচন বসুমতাৰী বুলিও কৈছে। মোৰ নামটো নেৰচন বসুমতাৰী নহয়, নেৰচন বড়োৱে হয়। এক্স-এমচিলে হয়। মই নিজে বিপিএফ দলত থাকিয়ে মই এটা সময়ত এমচিলে হ'লোঁ, আৰু আজিৰ তাৰিখলৈকে মই বিপিএফ দল হিচাপে কাম কৰি আছোঁ। আজি 17 বছৰ হ'ল। 2008 চনতে মই বিপিএফ দলৰ লগত যোগদান কৰিছিল, আৰু যিখিনি অভিজ্ঞতা মই পালোঁ বিপিএফ দল কৰি ফালে, আৰু আমাৰ বিপিএফ দলৰ মুৰব্বী তথা প্ৰাক্তন বিটিচিৰ প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ তেখেতৰ আশীৰ্বাদতে মই মানে 5 বছৰত এমচিলে হৈছিলোঁ। যোৱা মানে সময়খিনিত এই 5 বছৰতে মই অভিজ্ঞতা লাভ কৰিব পাৰিছোঁ যে বিপিএফ দলত থাকি বিপিএফ দলৰ নীতি আদৰ্শ বজাই ৰাখি সামগ্ৰিক উন্নতিৰ আমাৰ বিটিচি অঞ্চলৰ জাতি জনগোষ্ঠীক লৈ ফালে কেনেধৰণৰ বিপিএফ কৰিব লাগে বা ৰাজনীতি কৰিব লাগে মই কৰিলোঁ। তো আশা কৰিছোঁ যে আহি থকা দিনত নিশ্চয়কৈ আকৌ, যদিও আমি পৰাজয় বহন কৰিছোঁ, ৰাইজৰ যিখিনি সমস্যা এই যিবিলাক চৰকাৰ চলাই আছে এতিয়া বৰ্তমানত, তেওঁলোকে বিফলতা লাভ কৰিছে, সংখ্যা পূৰণ কৰিব পৰা নাই। যিবিলাক কথা যিবিলাক প্ৰতিশ্ৰুতি ৰাজ্যৰ কাৰণে তেওঁলোকে দিছিল এই 5 বছৰ তেখেতসকলে দিব পৰা নাই।
BTC কৰা আৰু লগতে এই দল গঠন কৰা BPF দলটোকো তেওঁলোকে মানে জন্ম দিছে সেই জন্মদাতা জন্ম দিয়া মানুহবিলাকে হেনেকে যদি কৰে মোৰ ক'বলগীয়া কি কথা থাকিব তাতে তো গতিকে মই আশা কৰিছো তেওঁলোকেও যদি পাৰে আকৌ মানে ঘূৰি আহি আমাৰ BPF দলতে কাম কৰক কাৰণ তেওঁলোকেহে BTC কৰিছিল তেওঁলোকেহে BPF কৰিছিল BPFৰ কি উদ্দেশ্য লক্ষ্য তেওঁলোকেহে বনাইছিল পৰিকল্পনা তেওঁলোকেহে বনাইছিল পৰিকল্পনা বনাই এই মানে দীঘলীয়া মানে ৰাজনীতিৰ পৰিক্ৰমাৰ লগত সামাজিকভাৱে আমাৰ এই BTC অঞ্চলৰ 35 লক্ষ মানুহ সহায় সুযোগ আগবঢ়া মানুহে তেওঁলোকে আছিল কোনোবা দলে যদি ভাল কাম কৰি আছে মোৰ ক'বলগীয়া নাই তাত ভাল যদি হৈছে ভালে হ'ব কিন্তু বেয়া যদি হৈছে বেয়াৰ কাৰণেতো আমি ক'বই লাগিব মাত মাতিব লাগিব ৰাইজৰ কাৰণে ৰাইজৰ স্বাৰ্থত গতিকে হয়তো হেকত মই এইখিনিকে মই মানে স্পষ্ট কৰিব বিচাৰিছো ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ